প্ৰতি বছৰৰ দৰে এই বছৰো নলবাৰী জিলাৰ খন্দেলিস্থিত আগশাৰী ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ CBSE পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত শিক্ষা প্ৰতিষ্ঠান বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় VKV নলবাৰীত বিদ্যালয় সপ্তাহ অতি ধুমধামেৰে উদযাপন কৰা হৈছে। আজি আৰম্ভ হোৱা উদ্বোধনী সভাত মুখ্য অতিথি হিচাপে শোভাবৰ্ধন কৰে প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ দিলীপ কুমাৰ শৰ্মাৰ লগতে আমন্ত্ৰিত অতিথিৰ পদ অলংকৃত কৰে ক্ৰমান্বয়ে অসম ভলীবল সন্থাৰ সহকাৰী সম্পাদক তথা ক্ৰীড়া সাংবাদিক দীপক কুমাৰ দাস, প্ৰতিবেদক লাইভৰ জ্যেষ্ঠ সাংবাদিক তথা গাঁও প্ৰধান অতুল ভূঞা আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যবৃন্দই। তদুপৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক, অভিভাৱিকা তথা শুভাকাংক্ষীসকল উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বঢ়ায়। বিদ্যালয়ৰ অধ্যক্ষ ঋত্বিক চক্ৰৱৰ্তীয়ে আদৰণি ভাষণত সকলোকে খেল ধেমালিৰ আৱশ্যকতাৰ বিষয়ে ব্যাখ্যা কৰি শৃংখলাবদ্ধভাৱে খেলিবলৈ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে অতি উদ্যমেৰে খেল ধেমালি তথা সাংস্কৃতিক অনুষ্ঠানত ভাগ ল'বলৈ আগবাঢ়ি অহা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে বিদ্যালয়খনে ইতিমধ্যে খেল ধেমালিত ৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। অতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ। আজি 22 ডিচেম্বৰ তাৰিখে আমাৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় নলবাৰীৰ 49তম বাৰ্ষিক সমাৰোহ আৰম্ভ হৈছে। এই সমাৰোহ 25 ডিচেম্বৰ পৰ্যন্ত চলিব। প্ৰতি বছৰতে সাধাৰণতে আমি জানুৱাৰীৰ প্ৰথম সপ্তাহত এই অনুষ্ঠানটো আয়োজন কৰোঁ, কিন্তু এইবাৰ আমাৰ ইণ্টাৰ VKV ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত হ'ব VKV NSC বৰগোলাইত। সেইটো কাৰণে আমি এইবাৰ অলপ আগতীয়াকৈ আজিৰ পৰা এই সমাৰোহটো অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আমাৰ উদঘাটন সমাৰোহ সম্পন্ন হৈছে। আজি এই সমাৰোহত উপস্থিত আছিলে মুখ্য অতিথি হিচাপে দিলীপ কুমাৰ শৰ্মাদেৱ, তেখেত নেশ্যনেল ভলীবল প্লেয়াৰ, প্ৰাক্তন নেশ্যনেল ভলীবল প্লেয়াৰ আৰু স্পৰ্টছ পেঞ্চনাৰ, আৰু তেখেতসকলৰ লগতে উপস্থিত আছিলে বিশিষ্ট অতিথি হিচাপে অতুল ভূঞাদেৱ, তেখেত গাঁও প্ৰধান আৰু বিশিষ্ট সাংবাদিক। লগতে উপস্থিত আছিলে নলবাৰীৰ ভলীবল এছ'চিয়েশ্যনৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী দীপক কুমাৰ ডাঙৰীয়া। ইয়াৰ লগতে আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ বিশিষ্ট সদস্য ডক্টৰ উমেশ চক্ৰৱৰ্তী মহাশয়, তেখেত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰান্ত প্ৰভাৰী অসম প্ৰান্তৰ, লগতে অভিভাৱক প্ৰতিনিধি হিৰণময়ী বৰ্মা ডাঙৰীয়ানী আৰু জিতেন তালুকদাৰ ডাঙৰীয়া, তেখেতসকল বিদ্যালয় পৰিচালনা সমিতিৰ পৰা উপস্থিত আছিলে। আজি এই উদঘাটন সত্ৰৰ পিছতেই বিভিন্ন খেল ধেমালিসমূহ অনুষ্ঠিত হ'ব। আজি 1টামানৰ পিছতে খেল ধেমালিসমূহ অনুষ্ঠিত হ'ব আৰু তাৰ লগে লগে একে সময়তে আমাৰ সাংস্কৃতিক যিখিনি প্ৰতিযোগিতা সেইখিনিও একেলগে সমানে চলি থাকিব। আমাৰ 25 ডিচেম্বৰ তাৰিখে অভিভাৱক অভিভাৱিকাসকলৰ কাৰণেও আমি কিছু খেল ধেমালি অনুষ্ঠিত কৰিম আৰু কিছু সাংস্কৃতিক প্ৰতিযোগিতাও থাকিব তেখেতসকলৰ কাৰণে। লগতে আমাৰ এটা বিশেষ আকৰ্ষণ আছে। 25 তাৰিখে আমাৰ যিখিনি আমাৰ 4টা হাউচ আছে তেওঁলোকৰ ভিতৰত ড্ৰামা কম্পিটিশ্যন হ'ব, নাট প্ৰতিযোগিতা, আৰু ইয়াৰ লগে লগে আৰু বিভিন্ন আকৰ্ষণীয় খেল ধেমালি আৰু সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হৈ থাকিব এই 4 দিনত। গতিকে মই সমূহ অভিভাৱক অভিভাৱিকাসকলক এই অনুষ্ঠানসমূহত উপস্থিত থাকিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ মাধ্যমেৰে। প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।